Hello learners, welcome to 3AD Study channel. মই আজি আলোচনা কৰিব বিচাৰিছো ক্লাস 5 ৰ স্থানীয় মান প্ৰথম লেসনটোত থকা স্থানীয় মানৰ বিষয়ে আমি অলপ চাম। স্থানীয় মানটোত আলোচনা কৰা হয় সংখ্যাসমূহৰ থকা অংকসমূহৰ স্থানৰ মান। স্থানীয় মানটো আমাক প্ৰয়োজন আছে যেতিয়া আমি ডাঙৰ সংখ্যা এটা পঢ়িবলগীয়া হয়, যেতিয়া ডাঙৰ সংখ্যা এটা আমি আখৰেৰে লিখিবলগীয়া হয়, তেতিয়া আমি স্থানীয় মানৰ প্ৰয়োজন হয়। স্থানীয় মানৰ ধাৰণাটো আমাৰ স্পষ্ট হ'বলগীয়া হয়। যেতিয়া বহুত ডাঙৰ মান দুটা তিনটা আছে, সেই মান কেইটাৰ সেই সংখ্যা কেইটাৰ মাজত সৰু ডাঙৰ যেতিয়া আমি বাছিবলগীয়া হয়, তেতিয়া আমি স্থানীয় মানৰ ধাৰণাটো স্পষ্ট হ'বলগীয়া হয়। গতিকে স্থানীয় মানটোত দুটা কথা আমি জানিব লাগিব। প্ৰথম কথা আমি জানিব লাগিব অংক আৰু সংখ্যা বা সংখ্যা আৰু অংক। সংখ্যা মানে নাম্বাৰ আৰু অংক মানে ডিজিট ইংৰাজীত। সো ইয়াতে আমি চাব লাগিব, ইয়াত সংখ্যা আৰু অংক বেলেগ বেলেগ। আমি কওঁ অংক কৰো, গণিতত আমি অংক কৰো, কিন্তু আমি অংক হিসাব নকৰো, সংখ্যাহে হিসাব কৰো। সংখ্যা মানে অংকৰ পাৰ্থক্য আমি উদাহৰণৰ দ্বাৰা আমি জানিব পাৰিম। ধৰা 1 2 3 4 5 6 7 8 9 সেইকেইটা সংখ্যা আমাৰ আছে বা সেইকেইটা আমাৰ অংক আছে। তো সংখ্যা আৰু অংক এইকেইটা 1 ৰ পৰা 9 লৈকে আমি বুজি নাপাওঁ, সেই ইয়াত আমি পাৰ্থক্যটো উলিয়াব নোৱাৰো। উলিয়াব পাৰো, যিবিলাক আমি বেচিক নলেজটো নাথাকিলে, সংখ্যা আৰু অংকৰ বেচিক নলেজটো নাথাকিলে আমি সংখ্যা আৰু অংকৰ মাজৰ পাৰ্থক্যটো ইয়াত ধৰিব নোৱাৰো। তো আমাক 1 ৰ পৰা 9 লৈকে সেই সংখ্যা কেইটাৰ দ্বাৰাহে আমি বেলেগ বেলেগ ডাঙৰ ডাঙৰ সংখ্যাবিলাক গঠন কৰা হয়, লগত 0 আছে। তো ইয়াতে আমি আৰু এটা আনটা উদাহৰণ ল'ব পাৰো 1 0, তাৰমানে এইটো 10, ইয়াক আমি 10 বুলি কওঁ। তেনেকৈ বোলে 125 1 2 5 125, ইয়াক আমি 125 বুলি কওঁ। যেতিয়া আমি এইটো 10 বুলি কৈছো, তেতিয়া সেই 10টো এটা সংখ্যা, 10টো এটা সংখ্যা। আৰু 125 বুলি যেতিয়া কৈছো, 1 2 5ক আমি 125 বুলি কৈছো, তেতিয়া 125টো এটা সংখ্যা। কিন্তু এই 10ত 0 1 সেইটো একোটা অংক। এটা বুজি পালা নহয়? সংখ্যা 10ত এটাই সংখ্যা আছে, কিন্তু 10ত দুটা অংক আছে। তেনেকৈ 125টো এটা সংখ্যা, কিন্তু ইয়াত 5 2 1 5 to 1 বা 1 to 5 একোটা অংকহে। গতিকে এনেকৈ আমি সেই সংখ্যাটো চাব পাৰো। এটা এটা সংখ্যা 1025 এটা সংখ্যা, কিন্তু সেইটো ইয়াত 1 2 3 4, ইয়াত 4টা অংক আছে। ইয়াত সংখ্যা হিচাপত এটাই আছে, এটা সংখ্যা, কিন্তু অংক হিচাপত 4টা অংক আছে।
অংক হিচাপত 4টা অংক আছে সংখ্যা হিচাপত হিটো এটাই সংখ্যা গতিকে অংক আৰু সংখ্যাৰ মাজৰ পাৰ্থক্যটো নিশ্চয় স্পষ্ট হৈ গল বুজি পোৱা হৈ গল যে অংক বেলেগ সংখ্যা বেলেগ গতিকে স্থানীয় মানটোত আমি আলোচনা কৰিম অংকৰ বিষয়ে সাধাৰণতে আমি সংখ্যাসমূহ গণনা কৰা হয় কিন্তু স্থানীয় মানৰ ক্ষেত্ৰত আমি অংকসমূহৰ হে গণনা কৰিম স্থানীয় মানৰ ক্ষেত্ৰত অংকসমূহ সোঁফালৰ পৰা বাওঁফাললৈ গণনা কৰা হয় কি কলো স্থানীয় মানৰ ক্ষেত্ৰত অংকসমূহ সোঁফালৰ পৰা বাওঁফাললৈ গণনা কৰা হয় সোঁফালৰ পৰা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এনেকৈ স্থানীয় মানত অংকসমূহ গণনা কৰা হয় সোঁফালৰ পৰা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি সেইটা আমি মনত ৰাখিব লাগিব এককত আমি 1 দিলো এককত আমি 1 দিলো দশকত 1 শূন্য শতকত 1 দুটা শূন্য হাজাৰত 1 তিনিটা শূন্য অযুতত 1 চাৰিটা শূন্য লাখত 1 পাঁচটা শূন্য নিযুতত 1 ছটা শূন্য কোটিত 1 শূন্য তো এককত এটা 1 দশকত 10 10 শতকত 100 হাজাৰত 1000 অযুতত 1 অযুত লাখত 1 লাখ নিযুতত 1 নিযুত কোটিত 1 কোটি ইয়াত আমি চালো এককত এটা হে সংখ্যা অংক আছে দশকত দুটা অংক আছে এটা অংক দুটা অংক দশকত শতকত তিনিটা অংক হাজাৰত চাৰিটা অংক অযুতত পাঁচটা অংক লাখত ছটা অংক নিযুতত সাতটা অংক কোটিত আঠটা অংক সেয়া এককত এটা অংক দশকত দুটা অংক শতকত তিনিটা অংক হাজাৰত চাৰিটা অংক অযুতত পাঁচটা অংক লাখত ছটা অংক নিযুতত সাতটা অংক কোটিত আঠটা অংক আছে ইয়াত স্থানীয় মানৰ ক্ষেত্ৰত বা যিকোনো ডাঙৰ সংখ্যাটো যদি সংখ্যাটো বহুত ডাঙৰ হৈ যায় তেতিয়া আমি কমা দিলে বেছি সুবিধাজনক হয় হিসাব কৰিবলৈ বা ক'বলৈ বেছি সুবিধাজনক হয় বা পঢ়িবলৈ বেছি সুবিধাজনক হয় সেই ক্ষেত্ৰত তো সোঁফালৰ পৰা তিনিটা ঘৰ এৰি 4 নম্বৰ ঘৰত বা হাজাৰত প্ৰথম কমা আৰু দুটা এৰি কমা দিয়া হয় তাৰ পিছত দুটা এৰিব লাগিব ধৰা 1 10 ইয়াত একক দশক শতক
একক দশক শতক হাজাৰ এই হাজাৰটোত আমি কমা দিম এই হাজাৰটোত আমি কমা দিম হাজাৰৰ ঘৰত আমি কমা দিম প্ৰথম কমাটো হাজাৰৰ ঘৰত বহিছে তাৰপিছত একক দশক শতক অযুত একক দশক শতক হাজাৰ অযুত হাজাৰৰ পিছত দুটা এৰিবলৈ কৈছে হাজাৰত দিয়াৰ পিছত দুটাকৈ এৰিব লাগে তো অযুত এৰিব লাগিব হাজাৰ অযুত হাজাৰত দিলো তাৰপিছত অযুত এৰিলো হাজাৰ অযুত দুটা এৰিলো তাৰপিছত লাখৰ ঘৰত দিলে একক দশক শতক হাজাৰ অযুত লাখৰ ঘৰত কমা থাকিল দ্বিতীয় 2 নম্বৰ কমাটো লাখৰ ঘৰত থাকিল আৰু লাখৰ পিছতো আৰু দুটা এৰি নিযুত এৰি কোটিৰ ঘৰত কমা বহিছে কোটিৰ ঘৰত কমা বহিছে আমি কোটি সংখ্যা এটা পঢ়োতে কোটি পঢ়িম লাখ পঢ়িম হাজাৰ পঢ়িম তাৰপিছত শতক দশক একক পঢ়িম ইয়াত কমাটো আমি উদাহৰণ এটা বুজাই বেলেগ এটা উদাহৰণ 109 1 2 3 4 5 6 7 8 9 ইয়াত 9টা অংক আছে 9টা অংকৰ আমাক কমা বহোৱাৰ নিয়ম অনুসৰি সেই ইমান 9টা অংক আমি এনেকৈ বিনা কমাত কমা নবহোৱাকে আমি কবলৈ বা পঢ়িবলৈ সহজ নহয় সেই ইমান ডাঙৰ সংখ্যাত আমি সহজ হোৱাকৈ আমি কমা দিলে বেছি সহজ হৈ যাব সেই ক্ষেত্ৰত কমা দিয়াৰ নিয়ম অনুসৰি প্ৰথম কমা হাজাৰৰ ঘৰত একক দশক শতক তিনটা এৰিবলৈ কৈছে তাৰপিছত হাজাৰত দিলো দ্বিতীয় কমা দুটা এৰি হাজাৰ অযুত এৰি লাখৰ ঘৰত তাৰপিছত তৃতীয়টো কমা লাখ নিযুত এৰি কোটিৰ ঘৰত তাৰপিছত কমা দিয়া নহয় ভাৰতীয় পদ্ধতি তিনটাহে কমা আছে প্ৰথম কমা হাজাৰৰ ঘৰত তাৰপিছত অযুতটো এৰি তাৰপিছত লাখৰ ঘৰত দিয়াৰ পিছত নিযুত এৰি কোটিৰ ঘৰত তাৰপিছত যিমান সংখ্যা থাকে আমি হিচাপত নধৰো গতিকে আমি ইয়াত কোটি পঢ়িম লাখ পঢ়িম হাজাৰ পঢ়িম বাকি তিনটা শতক দশক একক পঢ়িম গতিকে সেই অনুসৰি ইহঁতে এটা গোটত ভাগ কৰা হৈছে প্ৰথম গোট একক দশক শতক আৰু একক দশক শতক মিলি এইটো এককৰ গোট তাৰ পিছত অযুত হাজাৰ অযুত মিলি এইটো হাজাৰৰ গোট তাৰ পিছত লাখ নিযুত মিলি হেতু লাখৰ গোট তাৰ পিছত কোটিৰ আমি স্থানীয় মানৰ সেই সংখ্যাকেইটা 4টা গোটত ভাগ কৰা হৈছে ভাগ কৰিব পাৰো এককৰ গোটত থাকিলে একক দশক শতক তিনটা অংক হাজাৰৰ গোটত থাকিলে হাজাৰ অযুত লাখৰ গোটত থাকিলে লাখ নিযুত কোটিৰ গোটত থাকিলে কোটি গতিকে সেইমতেহে আমি পঢ়িম যেনে ধৰা তিনি ইয়াত 7 মিলি 37 কোটি কাৰণ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি তিনি এটা অংকটো নাই আমাৰ হিচাপত নাই গতিকে 7ৰহে কোটি ঘৰত আছে 7টো গতিকে কোটিৰহি আমাৰ হিচাপত আছে 37 কোটি আমি 5 নিযুত বুলি নকওঁ 59 লাখ
আমি 6 অযুত বুলি নকওঁ 63,109 বুলি আমি পঢ়িব লাগিব এই কাৰণে এটো গোটত ভাগ কৰা আছে এককৰ গোটত আছে একক দশক শতক তিনটা অংক হাজাৰৰ গোটত হাজাৰ আৰু অযুত আছে গতিকে আমি এইটো অযুত এক অযুত বুলি আমি নপঢ়ো এক অযুত বুলি আমি নপঢ়ো কাৰণে ইটো আমি পঢ়িব লাগিব অযুত পাঁচটা অংক যেতিয়া থাকিব এটো আমি 10,000 এটো আমি হাজাৰত পঢ়িম আৰু লাখৰ 6টা অংক থাকিলে লাখ পঢ়িম আমি কিন্তু যেতিয়া 7টা অংক থাকিব তেতিয়া আমি এক নিযুত বুলি নপঢ়িম আমি পঢ়িম 10 লাখ আৰু কোটিৰ গোটত 1 কোটি বা ইয়াত যিমান থাকিব এনেকৈ বাঢ়ি থাকিব এইমতে আমি কোটি বুলিহে পঢ়িম গতিকে এইখিনি এনেকৈ আমি পঢ়িব লাগিব তো ইয়াতে এটা কথা মন কৰিব লাগিব এই সংখ্যাটো সেই সংখ্যাটো আমি চালে এটা কথা মন কৰিব লাগিব ইয়াত প্ৰতিটো অংক যেতিয়া সোঁফালৰ পৰা বাওঁফাললৈ আহি আছে যেতিয়া সোঁফালৰ পৰা বাওঁফালে বাঢ়ি আহিছে বা আহি আছে বা যেতিয়া কাউন্ট কৰিম তেতিয়া প্ৰতিটো অংকৰ 10 গুণকৈ বাঢ়িছে স্থানীয় মানৰ ক্ষেত্ৰত বা যিকোনো সংখ্যাৰ ক্ষেত্ৰত সোঁফালৰ পৰা যেতিয়া বাওঁফালে আহি থাকে আগবাঢ়ি আহি থাকে তেতিয়া 10 গুণকৈ বাঢ়ি থাকে 10 গুণকৈ বাঢ়ে যেনে ধৰা পূৰণ 10 দশকৰ ঘৰ এটা এককৰ ঘৰতে একেই থাকিব তাৰ পিছত এটো দশকৰ ঘৰ তাৰ পিছত 10 পূৰণ 10 গুণকৈ বাঢ়ি থাকিব এটো শতকৰ ঘৰ 100 হৈছে তাৰ পিছত শতকৰ ঘৰৰ পৰা যদি হাজাৰৰ ঘৰলৈ আহো 10 গুণকৈ বাঢ়িব তেতিয়া হাজাৰৰ ঘৰত শতকৰ 10 গুণ হ'ব তাৰ পিছত হাজাৰৰ ঘৰৰ পৰা যেতিয়া অযুতৰ ঘৰত আহিম তেতিয়া হাজাৰৰ 10 গুণ হ'ব অযুত তাৰ পিছত অযুতৰ পৰা যেতিয়া লাখলৈ আহিম তেতিয়া অযুতৰ 10 গুণ বাঢ়িব লাখ তাৰ পিছত লাখৰ ঘৰৰ পৰা নিযুতৰ ঘৰলৈ আহিম তেতিয়া 10 গুণকৈ বাঢ়িব নিযুত তাৰ পিছত নিযুতৰ ঘৰৰ পৰা যেতিয়া লাখ কোটিৰ ঘৰলৈ আহিম কোটিৰ ঘৰলৈ যেতিয়া আগবাঢ়িম তেতিয়া 10 গুণকৈ বাঢ়িব কোটি খিনি মন কৰিবলগীয়া কথা যে এককৰ ঘৰত 1 যেতিয়া থাকিব এককৰ ঘৰৰ পৰা যেতিয়া দশকৰ ঘৰলৈ আহিব তেতিয়া 10 গুণকৈ বাঢ়িব মানে প্ৰতিটো অংকৰ যেতিয়া আগবাঢ়ি গৈ থাকিব যেতিয়া প্ৰতিটো অংকৰ সোঁফালৰ পৰা বাওঁফালে আহি থাকিব তেতিয়া আগবাঢ়ি আহি থাকিব তেতিয়া 10 গুণকৈ বাঢ়ে এককৰ পৰা দশকৰ ঘৰলৈ আগবাঢ়ি আহোতে 10 গুণ বাঢ়িলে 10 আকৌ দশকৰ পৰা 10 আছিলে দশকৰ পৰা 10 শতকলৈ আহোতে শতকৰ ঘৰলৈ আগবাঢ়োতে 10 গুণ বাঢ়িলে 100 তেনেকে 1000 1 অযুত 1 লাখ 1 নিযুত 1 কোটি সেইখিনি কথা আমি মনত ৰাখিব
লাগিব গতিকে স্থানীয় মানৰ এই ধাৰণাটো এটা সৰু ধাৰণা নহয় হিয়াৰ ভিতৰত বহুত জানিবলগীয়া কথা আছে সেইখিনি কথা আমি পিছৰটো ক্লাছত আলোচনা কৰিম গতিকে আজিৰ কাৰণে ইয়াতে আমি ক্লাছটো সামৰিছো গতিকে পিছৰ ক্লাছটো পাবৰ কাৰণে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু বেল আইকনটো দবাব ওকে বাই বাই